মা তুমি এতিয়া সৰু সৰু বস্তুবোৰৰ কাৰণে চিন্তা কৰিব নালাগে আৰু তোমাৰ যেতিয়াই যি মন যায় কিনি ল'বা মোৰ কাৰণে এটা সময়ত তোমালোকে বহুত কষ্ট কৰিছিলা আজি মই জীৱনত ছাকচেছফুল কেৱল তোমালোকৰ কাৰণেই হ'ব পাৰিছোঁ মা দেউতা বাবু তই চাকৰি কৰিছ বুলিয়ে যে আমি তোৰ কষ্টৰ ধনবোৰ উৰুৱাই দিম সেইটো হ'লে আমি কৰিব নোৱাৰোঁ দেই অঁ বাবু তোৰ মাৰে ঠিকেই কৈছে তোৰ বিয়া পাতিব আছে ঘৰৰ সৰু সুৰা কামবোৰ বাকী আছে এতিয়াও তই টকা পইচাবোৰ যদি এতিয়া ছেভিং নকৰ তেনেহ'লে পাৰিবি জানো এইবোৰ কৰিবলৈ আমি এই বুঢ়া বুঢ়ীকেইটাই কি তোৰ টকা পাইছোঁ বুলিয়ে উৰাম নেকি হা নালাগে অ' বোপাই তই সুখত থাক আমি সদায় সেইটোৱে বিচাৰোঁ অঁ বাবু বোৱাৰী আহিলে যাতে তাই দুখ কষ্ট নাপায় এইখন ঘৰত যি মই পালোঁ এটা সময়ত বুজিলি মা তোমালোকে চিন্তা কিয় কৰিছা মই বহুত কষ্ট কৰিম যাতে প্ৰতি বছৰে মোৰ চেলেৰি ইনক্ৰিজ হয় মুঠতে তোমালোকে নিজৰ মন মাৰিব নালাগে বুজিলা তোমালোকৰ যি মন যায় তাকেই কৰা যি খাব মন যায় সেইটোৱে খোৱা মুঠৰ ওপৰত মই তোমালোকক এটা ভাল লাইফ দিব বিচাৰোঁ একদম দেউতাৰৰ নিচিনা অ' তই তোৰ দেউতাৰাও যিমান কষ্ট হ'লেও কেৱল মোৰ সুখটোহে বিচাৰিছিল এটা সময়ত হ'বই আৰু মোৰ ল'ৰা যে নীলিমা বাইদেউ ল'ৰাৰ বিয়া কেতিয়াকৈ পাতিম বুলি ভাবিছে আপোনালোকে এতিয়াতো আপোনালোক একেবাৰে ধনীৰ লিষ্টতহে পৰে সকলোবোৰেইচোন আছে আপোনালোকৰ ডাঙৰ ঘৰ হ'ল গাড়ী হ'ল টকা পইচা হ'ল এতিয়াতো বোৱাৰী এজনী আনিব পাৰে আৰু নহয়নে এতিয়া আৰু আপোনালোকক মানুহে নিজৰ ছোৱালী দিবলৈ মানা নকৰে বুজিছে যিমান যি হ'লেও পায় আমাৰ অনিল কিন্তু বহুত ভাল ল'ৰা আকৌ মই সঁচাই বৰ ভাল পাওঁ তাক ইমান ভদ্ৰ ইমান ঠাণ্ডা অ' আপোনাৰ ল'ৰাটো অঁ ঠিকেই কৈছা তুমি ৰূপা এতিয়া আমাৰ বাবুৰ বিয়াখন ভাল ছোৱালীজনী চাই পাতি দিবই লাগিব আৰু পিছে আজিকালি আকৌ ভাল ছোৱালীনো ক'ত পাম সকলোৰেচোন আজিকালি কোনোবা ভাল পোৱা থাকেই কেলেনো চিন্তা কৰিছে আপুনি বৌ ঈশ্বৰে সকলোৰে কাৰণে যোৰা বনাই থয় বুজিছে উচিত সময় আহিলে যাৰ লগত যাৰ মিলন আছে ঈশ্বৰে তাক মিলাই দিবই আইঐ মোৰ যদি ছোৱালী এজনী থকা হ'লে মই তাইৰ বিয়াখন আমাৰ অনিলৰ লগতেই কৰাই দিলোঁহেঁতেন পিছে মোৰেই কপাল বেয়া দিয়কচোন তাকে এইটো জনমত নহ'ব অহা জনমলৈ চাওঁ ৰ'বা অঁ বাবু আজিকালি সমাজখন অলপ বেলেগ হ'ল মই সেইকাৰণে ভাবিলোঁ যে তোৰ কাৰণে ছোৱালী চোৱাৰ আগত তোক কথাটো সুধি লওঁ আজিকালি আকৌ সকলোৰে নিজৰ নিজৰ পচন্দ থাকেই নহয় তোৰ যদি আছে আমাক কৈ দে আমি তাইৰ লগতেই তোৰ বিয়াখন পাতি দিম অঁ বাবু আমি কিন্তু বেলেগৰ নিচিনা নহয় দেই নিজৰ সন্তানৰ সুখটোহে আমি আগত ৰাখোঁ দেউতা মা তেনেকুৱা একো নাইও অফিচত মোৰ উশাহ ল'বলৈকো সময় নাই ভালনো ক'ৰ পৰা পাম বাৰু ছোৱালী তেনেকৈ হ'লে কেনেকৈ হ'ব বোপাই তই নিজৰ কাৰণে সময় উলিয়াবই লাগিব মা মোৰ এতিয়াই এই বিয়া বাৰু ঝামেলাত সোমাবলৈ মন নাই বিয়া পতাৰ পিছত মই মোৰ কেৰিয়াৰত ফ'কাছ কৰিবই নোৱাৰিম আৰু মা মই এইবোৰ নিবিচাৰোঁ বাবু বিয়াটো আমাৰ জীৱনৰ এটা এৰিব নোৱাৰা অংশ বুজিছ আৰু উচিত সময়ত বিয়া কৰাই লোৱাটোৱে দৰকাৰী বুজিলি এইটো কাম সিমানেই দৰকাৰী যেনেকৈ তোৰ কাৰণে টকা ঘটাটো আমি তোৰ কাৰণে ছোৱালী চোৱা আৰম্ভ কৰি দিম কাইলৈৰ পৰা কমচে কম বোৱাৰী এজনী ঘৰলৈ আহিলে তোৰ লগতে আমাৰো জীৱনলৈ অলপমান চেঞ্জ আহিব দেচোন ঠিক আছে দেউতা যি ভাল দেখা কৰা অনিলৰ কিন্তু নামটো মই বহুত সুধিছোঁ দেই বহুত কম বয়সতে সি এটা ছাকচেছফুল কেৰিয়াৰ গঢ়িব পাৰিলে মোৰ ছোৱালীও পঢ়াই শুনাই সকলো ফালেই আছে বাৰু আচলতে মই মোৰ ছোৱালীৰ বিয়া অনিলৰ লগত কৰাব বিচাৰোঁ আপোনালোকে বা কি কয় বৰ ভাল কথা পায় আমি ছোৱালী বিচাৰিয়ে আছিলোঁ আপুনি নিজে ছোৱালী দিবলৈ আগবাঢ়ি আহিলে যেতিয়া আমিও ছোৱালীজনীৰ ফটো চাব বিচাৰোঁ আপুনি এটা কাম কৰক আপোনাৰ ছোৱালীৰ ফটোখন মোৰ হোৱাটছএপ নম্বৰটোতে চেণ্ড কৰি দিয়ক আমি অনিলৰ লগত কথাটো আলোচনা কৰি আপোনাক জনাম বাৰু দেই
শৰ্মাদা হ'ব বাৰু পিছে আপোনালোকৰ ফালৰ পৰা যাতে গ্ৰীণ ছিগনেল আহে আৰু দেই মই পিছে বহুত আশা লৈ আহিছিলোঁ আপোনালোকৰ ওচৰলৈ হ'ব বাৰু সেয়া সময়হে ক'ব দেই আমি একো ক'ব নোৱাৰোঁ এতিয়া বোপাই আমি আজি তোৰ কাৰণে ছোৱালী এজনী চাইছিলোঁ বৰ ধুনীয়া পাই আমাৰ কিন্তু পচন্দ হৈছে তোৰ বা আকৌ কি মতামত আছে আমাক জনাবি নেকি যদি বেয়া নাপাওঁ দেউতা মোৰো ছোৱালীজনী পচন্দ হৈছে মানে তুমি যে মোক ফটো চেণ্ড কৰিছিলা সেই ছোৱালীজনীয়ে নহয় জানো অঁ সেইজনীয়ে শুনিছা হয় ল'ৰাই গ্ৰীণ ছিগনেল দিলে ব'লা বিয়াৰ যা যোগাৰ কৰোঁগে আৰু তেনেহ'লে অঁ হয় কিন্তু তাৰ আগতে ছোৱালীৰ দেউতাকক গ্ৰীণ ছিগনেলৰ কথাটো কৈ দিয়ক আকৌ আমি কিন্তু তোমাক পচন্দ কৰিলোঁ আকৌ দেই আমাৰ বোৱাৰী হিচাপে এতিয়া সোনকালে আমাৰ ঘৰখনলৈ আহি যোৱা আৰু বোৱাৰী হৈ অঁ মা মোৰ পিছে এই অনিলটো অলপমানো পচন্দ হোৱা নাই দেউতাইহে জবৰদস্তি মোৰ বিয়া এইটোৰ লগত ফিক্স কৰি দিছে পিছে কথাটো বেয়া হোৱা নাই দেচোন ইমান টকা পইচা থকা ল'ৰা ক'তনো বেলেগ পাম বিয়া হৈ লওঁ তাৰপিছত মোৰ মজাই মজা টকা খৰচ কৰিম অনিলৰ আৰু লাইন মাৰিম বেলেগক বোৱাৰী তুমি আমাৰ ঘৰখনলৈ অহাৰ পৰা আমাৰ ঘৰখন সম্পূৰ্ণ হৈ গ'ল জানানে এতিয়াৰ পৰা তুমি বোৱাৰী আৰু পত্নী হোৱাৰ সকলোখিনি কৰ্তব্য ভালদৰে পালন কৰিব লাগিব বুজিলা হয় মা বুজি পালোঁ আপুনি চিন্তা নকৰিব অঁ পাখি এতিয়ালৈকে শুয়ে আছে শুই থাকক কিনো কৰিব সোনকালে উঠি মই নিজৰ কামখিনি ফিনিছ কৰি লওঁ তেতিয়ালৈকে পাখি পাখি আজি শুয়ে থাকিবা নেকি গোটেই দিনটো উঠা আকৌ 10টা বাজিল শুব দিয়া না কিনো ডিষ্টাৰ্ব কৰি আছা কি 10টা বাজিলে গড মই ইমান দেৰিলৈকে শুই থাকিলোঁ তুমি মোক আগতে উঠাব পৰা নাছিলা নেকি হা মই তোমাক আগতে উঠাই দিয়া হ'লে তোমাৰ শুই থকা ধুনীয়া মুখখন জানো চাব পাৰিলোহেঁতেন কিনো কিবা ৰাতিপুৱাই ৰোমেঞ্চ কৰিবলৈ আহি গ'ল মা দেউতা ক্ষমা কৰি দিব মানে মোৰ আজি শুই উঠোতে বহুত দেৰি হৈ গ'ল আপোনালোকে বহকচোন অলপ দেৰি মই এতিয়াই আপোনালোকৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি আনিছোঁ নালাগে বোৱাৰী হ'ব দিয়া তুমি আজি একো কৰিব নালাগে মই ব্ৰেকফাষ্ট অলৰেডি বনায়ে দিলোঁ তুমি তোমাৰ আৰু অনিলৰ ব্ৰেকফাষ্ট লৈ যোৱা ৰুমতে খাই লোৱা আজি দেই ঠিক আছে মা পাখি মোৰ ওচৰত বেছি সময় নাথাকে তোমাক দিবলৈ কিন্তু তোমাক মই প্ৰমিছ কৰিছোঁ যে তোমাক মই কোনো বস্তুৰ অভাৱ হ'ব নিদিওঁ কেতিয়াও জীৱনত মই জানো তুমি সেইবোৰৰ টেনশ্যন নল'বা তুমি বছ নিজৰ কামত ধ্যান দিয়া ঠিক আছে তেতিয়াহে মই মোৰ কামত ধ্যান দিব পাৰিম তুমি কাম কৰা আৰু মই এনজয় কৰিম পাখি কি হ'ল কি ভাবি আছা নাই কি ভাবিমনো একো নাই ভবা পাখি শুনাচোন মই 10 দিনৰ ছুটি লৈছোঁ অফিচৰ পৰা আমি ফুৰিবলৈ যাম তুমি পেকিং কৰি ল'বা দেই ৰিয়েলি ৱাও ফুৰিবলৈ যাম তাকো 10 দিনৰ কাৰণে আই এম ছ' হেপী থেংক ইউ অনিল কিন্তু মই শ্বপিং কৰিব লাগিব মোৰ ওচৰত ৱেষ্টাৰ্ণ কাপোৰ বহুত কম আছে ঠিক আছে তেনেহ'লে ব'লা আমি শ্বপিং কৰিব যাওঁ আজি হয় নেকি ব'লা তেনেহ'লে বন্ধুসকল মই যাওঁ শ্বপিং কৰিবলৈ আজি আৰু ইয়াৰ পাছৰ খণ্ডটি চাবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ দেই আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব